কওঁতা জনে সুন্দৰ কথা কৈ গৈছে, আমি অতীতৰ কিছুমান কথা পাহৰিব নোৱাৰাৰ বাবেই জীৱনত সমস্যা আৰু বিবাদ। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাশজ্যোতি খাউণ্ড। আহক দেৰি নকৰোঁ, ষ্টৰীলৈ যাওঁ। এই ষ্টৰীৰ দুজন ককাই ভাই, আৰু সেই দুজন ককাই ভাই এনেকুৱা এটা মিল আছিলে যে ইজনে সিজনক এৰি থাকিব নোৱাৰে। ইজনে সিজনক নুসুধাকৈ কোনো কাম কৰা নাছিলে। কিবা এটা যদি কাম হয় ইজনে সিজনক সোধে, সিজনে সিজনক সোধে। কিবা এটা বস্তু যদি পায় দুইজনৰ মাজত ভগাই খায়। আচৰিত মৰম আছিলে দুইজনৰ মাজত, আচৰিত মিল আছিলে, আৰু সেই মিল সকলোৱে সেই মৰম চেনেহক লৈ পেলাই কথা পাতিছিলে। ইমানেই মৰম চেনেহ আছিলে দুইজনৰ মাজত। কিন্তু এনেকৈ জীৱনটো পাৰ হৈ গৈ আছিলে। কিন্তু এদিন কি হৈ গ'ল, দুইজনৰ মাজতে কিবা এটা কথাত তৰ্কাতৰ্কি লাগিল, আৰু সেই তৰ্কাতৰ্কিয়ে গৈ পেলাই সংঘাতৰ সৃষ্টি হ'ল। আৰু সেই সংঘাত যেতিয়া হ'ল তেতিয়াই ভায়েকে ককায়েকক এনেকুৱা এষাৰ কথা ক'লে, সেইষাৰ কথাই মানে ককায়েকৰ সন্মানত আঘাত লাগিলে, তেওঁৰ অন্তৰত আঘাত লাগিলে, সন্মানত আঘাত লাগিলে, মানুহৰ ওচৰত সন্মান হানি হোৱা যেন লাগিলে। তেওঁ সন্মানত আঘাত পোৱাৰ লগে লগে ডাঙৰ ককায়েকে সেইদিনাখনৰ পৰাই ভায়েকৰ লগত কোনো সম্পৰ্ক নৰখাৰ কথা চিন্তা কৰিলে। আৰু সেইদৰেই ককায়েক বেলেগ হৈ গ'ল, ভায়েকো বেলেগ হৈ গ'ল। আৰু সেইদিনাখনৰ পৰা যদি ককায়েকে ভায়েকক দেখা পায় আঁতৰ হৈ যায়, নেদেখা ভাও ধৰে। ভায়েকে যদি ককায়েকক দেখা পায় নেদেখা ভাও ধৰে। এনেকেই জীৱনটো পাৰ হৈ গ'ল। কিন্তু মানে বহুত বছৰ গুচি গ'ল, 4 বছৰ 5 বছৰ গুচি গ'ল, কিন্তু তেওঁলোকৰ মাজত কোনোদিন মিল নহ'ল। এটা সাধাৰণ কথাৰ কাৰণে, এটা সাধাৰণ মানে কথাষাৰৰ কাৰণে দুইজনৰ মাজত বিভেদ সৃষ্টি হৈ গ'ল। এনেকুৱা হৈ গ'ল যে ইজনে সিজনৰ চিনিয়ে নাপায়, অচিনাকি মানুহৰ দৰে হৈ গ'ল। তেওঁলোক যেন কোনোদিন ককাই ভাই নাছিলে, তেনেকুৱা হৈ পৰিল। এনেকৈ দিন পাৰ হৈ গৈ থাকিলে, 5-6 বছৰ পাৰ হৈ গ'ল। হৈ যোৱাৰ পিছত এদিন সৰু ভায়েকৰ ছোৱালীজনীৰ বিয়া ঠিক হ'ল। আৰু যেতিয়া বিয়া ঠিক হৈ গ'ল, বিয়া দিন বাৰ চব ঠিক হৈ গ'ল। হৈ যোৱাৰ পিছত বিয়া সময় কাষ চাপিল। তেনেকুৱাতেই ভায়েকৰ মনলৈ আহিলে যে ছোৱালীৰ বিয়া, গতিকে দাদাক যদি নামাতো, দাদা যদি নাথাকে, এই ছোৱালীৰ বিয়াটো মোৰ আধৰুৱা হৈ থাকিব। গতিকে মই যেতিয়া মই সৰু হৈ পেলাই মই দাদাক ক্ষমা খোজাটো মোৰ দৰকাৰ, আৰু মোৰ ছোৱালীৰ বিয়াত দাদা আহি পেলাই থকাটো আৱশ্যক। সেই চিন্তা কৰি পেলাই ভায়েকে ককায়েকৰ ওচৰলৈ গ'ল। গৈ পেলাই ভৰিয়ে হাতে ধৰি সকলো ফালৰ পৰা ক্ষমা খুজিলে যে মোক দাদা, মোৰ যিখিনি অতীতত হৈ গ'ল, যি ভুল হ'ল ক্ষমা কৰ। ক্ষমা কৰি পেলাই মোৰ ছোৱালীৰ বিয়া আহি পাইছে, ছোৱালীৰ বিয়া সময় পাই গৈছে, গতিকে তই বিয়াত আহিব লাগিব। তই বিয়াত অহাই নহয়, গোটেই সকলো দায়িত্ব তই ল'ব লাগিব। সকলোখিনি কথা কৈ গ'ল, কিন্তু ককায়েকে মনে মনে ৰৈ থাকিলে, একো উত্তৰ নিদিলে। কোনো উত্তৰ নিদিয়াকৈ মানে মৌন হৈ পেলাই ৰৈ থাকিলে। আৰু তেনেকৈ কথা কৈ অৱশেষত ভায়েকে যেতিয়া একো নোকোৱা দেখিলে, তেতিয়া ভায়েক লাহেকৈ ওলাই গুচি আহিলে। ওলাই আহি ঘৰ পালেহি। কিন্তু দুইজন ককাই ভাইৰ এটা ভাল নিয়ম আছিলে যে তেওঁ ওচৰতে এজন মানে মহাত্মা গুৰু আছিলে, আৰু সেই মহাত্মা গুৰুৰ ওচৰত সদায় মানে গীতা পাঠ বা এনেকুৱা ধৰণৰ ধৰ্মীয় শাস্ত্ৰৰ বিষয়ে অধ্যয়ন মানে শুনিবলৈ যায়, ধৰ্মৰ কথা শুনিবলৈ যায়। তেনেকৈ সদায় যায়। সেইদিনাখনো ভায়েক গ'ল মহাত্মাৰ ওচৰলৈ। মহাত্মাৰ ওচৰত গৈ পেলাই ধৰ্মৰ কথা শুনি আছে, কিন্তু তাৰ মনটো মৰা, আৰু মহাত্মাই লক্ষ্য কৰি আছিলে। যেতিয়া সকলো গুচি গ'ল, তেতিয়া ভায়েকে গৈ পেলাই মহাত্মাৰ ওচৰত সেৱা জনালে। সেৱা জনাই এনেকৈ যাব খোজোতে তেতিয়া মহাত্মাই সুধিলে যে তোমাৰ মনটো দেখোন আজি সেমেকা, তোমাৰ মনটো যে বেয়া, কাৰণটো কি? তেতিয়া সৰু ভায়েকে সকলো কথা ক'লে যে আমাৰ এনেকুৱা হৈছিলে, কাজিয়া হৈছিলে, তাৰপিছত দাদাক মই বেয়াকৈ কথা এষাৰ কৈছিলোঁ। সেই দিনাখনৰ পৰা আমাৰ সম্পৰ্ক নথকা নিচিনা হৈ গৈছিলে। কিন্তু মোৰ ছোৱালীয়ে বিয়া আহি পাইছে, এতিয়া ছোৱালীৰ বিয়াৰ কাৰণে মই দাদাক ঘৰত গৈ পেলাই ক্ষমা খুজিলোঁ, কিন্তু দেউতাই কোনো হা না একো নক'লে, মনে মনে থাকিলে। সেইটো কাৰণে দুখ লাগিছে, কাৰণ মানে ছোৱালীৰ বিয়া যাতে দাদা যদি নাথাকে সেই বিয়াখন আধৰুৱা হৈ ৰ'ব। সেই বুলি কৈ পেলাই তাৰ পৰা আহিব ল'লে। তেতিয়া মহাত্মাই ক'লে যে ঠিক আছে, ভগৱানে যি কৰিব ভাল কৰিব, চিন্তা নকৰিবা, ভগৱানে সকলো ঠিক কৰিব বুলি কৈ পেলাই ভায়েক গুচি আহিলে।
তাৰ পিছদিনাখন ককায়েক সেই মহাত্মাৰ ওচৰত মহাত্মানী মানে শুনিব গ'ল, ধৰ্মশাস্ত্ৰৰ কথা শুনিব গ'ল। শুনিবলৈ যাওঁতেই তেতিয়া সকলোৱে ধৰ্মশাস্ত্ৰৰ কথা শুনি আছিলে। শুনাৰ পিছত যেতিয়া শেষ হ'ল, তেতিয়া ককায়েকে গৈ মহাত্মাৰ ওচৰত সেৱা জনাব যেতিয়া গৈছিলে, তেতিয়া মহাত্মাই ক'লে যে তোমাৰতো ভতিজাৰ বিয়া, তোমাৰ ভাইটিৰ ছোৱালীজনীৰ বিয়া, তেনেহ'লে তুমি তো আগতীয়াকৈ কাম কাজত যাব লাগিব, তুমি সকলো দায়িত্ব ল'ব লাগিব, তুমি কি ভাবিছা? তেতিয়া ককায়েকে খুব চক খাই গ'ল, কি কথা, কেনেকৈ গম পালে? তেতিয়া ককায়েকে সকলো কথা ক'লে, সকলো খং উজাৰি দিলে, যি যি কৈছিলে, যিমান খং আছিলে মানে ভায়েকৰ প্ৰতি সকলো মানে মহাত্মাৰ ওচৰত কৈ দিলে যে মোক এনেকুৱাকৈ অপমান কৰিছিলে, এনেকুৱাকৈ কৰিছিলে, সি ভাল নহয়, সি বহুত বেয়া, সি বহুত অভদ্ৰ, তাৰ ওচৰত মই কেতিয়াও নাযাওঁ, তাৰ মানে হেৰিত বিয়াত মই কেতিয়াও নাযাওঁ। তেতিয়া মহাত্মাই যেতিয়া ককায়েকৰ কথা শেষ হ'ল, তেতিয়া মহাত্মাই ককায়েকক ক'লে, ঠিক আছে তুমি নোযোৱা বাৰু, ঠিক আছে বাৰু, কিন্তু মই কথা এটা সুধো, যোৱাকালি মই কিবা এটা মানে গীতা অধ্যায় এটা মই মানে কৈছিলোঁ, গীতা পাঠৰ অধ্যায় এটা মই যোৱাকালি কৈছিলোঁ, সেইটো কি আছিলে বাৰু? মই মানে পটকৈ পাহৰি গৈছোঁ, তুমি কোৱাচোন কিবা আছিলে নি? কি আছিলে, মই কি কৈছিলোঁ যোৱাকালি? তেতিয়া ককায়েকে চিন্তাত পৰি গ'ল, ইফালে সিফালে চাইছে, বহুত চিন্তা কৰি আছে কি কৈছিলে, মানে ককায়েকে সম্পূৰ্ণ যোৱাকালি কথাটো পাহৰি গ'ল। তেতিয়া মহাত্মাই ক'লে যে তাৰপিছত সেই গীতাৰ পাঠটো মানে গাই দিলে যে এইটোৱে নাছিলে জানো? তেতিয়া মানে ককায়েকে কৈছে হয় হয় গুৰু, সেইটোৱেই হয়। তেতিয়া মহাত্মাই ককায়েকক ক'লে যে কথা এটা শুনা, যে তুমি যোৱাকালি মই যোনটো গীতা অধ্যায় পঢ়ালোঁ, যিটো গীতাৰ বিষয়ে ক'লোঁ, যি অধ্যায়ৰ বিষয়ে ক'লোঁ, সেইটোকে তুমি মনত নাৰাখিলা, সেই কথাষাৰ, ভাল কথাষাৰেই তুমি মনত নাৰাখিলা, কিন্তু আজিৰ পৰা 10 বছৰ 5 বছৰ 6 বছৰৰ আগৰ সি কি বেয়াকৈ কৈছিলে তোমাৰ ভায়ে, তোমাক কেনেকৈ বেয়াকৈ অপমান কৰিছিলে, সেই কথা তুমি আজিও মনত ৰাখি থৈছা, কেনেকৈ হ'ব? তেতিয়া ককায়েকে সকলো বুজি পালে, সকলো বুজি পাই তেতিয়াই ককায়েকে মহাত্মাক ক'লে মোক ক্ষমা কৰিব বুলি কৈ পেলাই পিছদিনাখনে বিয়া ঘৰত গ'ল, ভায়েকৰ ওচৰত গ'ল, সকলো বিয়াৰ দায়িত্ব তেওঁ বহন কৰিলে, সকলো দায়িত্ব ল'লে। গতিকে এই ষ্টৰীৰ পৰা সুন্দৰ এটা মেছেজ দিয়ে, সুন্দৰ এটা মানে শিক্ষা দিয়ে যে আমি জীৱনত অতীতত কি হৈ গৈছে, অতীতৰ কথাক লৈ পেলাই কিছুমান অতীতৰ বেয়া সময়, বেয়া কথা, বেয়া দৃশ্যক লৈ পেলাই আমি আজিও মনত ৰাখোঁ। আমি সেই যিখিনি বেয়া মানে কথা, কোনোবাই যদি আমাক আঘাত দিছিলে, কোনোবাই কিবা বেয়াকৈ কৈছিলে, সেইখিনি কথা আজিও মনত ৰাখোঁ, অতীতৰ কথা মনত ৰাখোঁ, কিন্তু ভাল কথাবিলাক আমি মানে খন্তেকতে পাহৰি যাওঁ। আৰু সেই অতীতৰ কথাখিনি আমি যেতিয়া মনত ৰাখি থওঁ, আমাৰ মানসিকতাত সোমাই থাকে নহয়, তেতিয়াই বিবাদ সৃষ্টি হৈ গৈ থাকে, সমস্যা বৃদ্ধি হৈ গৈ থাকে। গতিকে যিমান পাৰোঁ আমি অতীতক, যি হৈ গ'ল, অতীতৰ বিষয়ে আমি পাহৰিব লাগে, আৰু অতীতৰ বিষয়ে পাহৰি নতুন এটা জীৱন গঢ়ি তুলিব লাগে। কেতিয়াও আমি অতীতৰ কথাত লৈ পেলাই মানে চিন্তা কৰি থাকিব নালাগে। এই ষ্টৰিটো বহুত ধুনীয়া, সম্পৰ্কবিলাক যদি জীয়াই ৰাখিবলৈ হয়, আমি সকলোৱে যদি মিলি থাকিব হয়, ককাই ভাইৰ মাজত যদি মৰম চেনেহ থাকিবলৈ হয়, তেতিয়াহ'লে আমি অতীতৰ কিছুমান বস্তু খুচৰি ফুৰিলে কেতিয়াও নহ'ব, আমি সেইখিনিক পাহৰিব লাগিব। আৰু যেতিয়াই পাহৰিম, সম্পৰ্কখিনি সুন্দৰ হৈ আহিব। অতীতত যি হৈ গ'ল, তাক আমি শুধৰাব নোৱাৰোঁ বা কিবা কৰিব নোৱাৰোঁ। আমি যিখিনি বেয়া দৃশ্য আছিলে, বেয়া দিন আছিলে, বেয়া সময় আছিলে, সেইখিনিক আমি পাহৰি পেলাব লাগিব আৰু নতুনকৈ চিন্তা কৰিব লাগিব, তেতিয়াই আমি আমাৰ জীৱনটোক সুখময় কৰি তুলিব পাৰোঁ। তো ষ্টৰিটো কেনেকুৱা লাগিলে জনাব, যদি সঁচাকৈ ভাল লাগিছে তো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ফেচবুক যোনটো পেজ আছে PKB ডিফাৰেণ্ট, তাতো আপোনালোকে ফ'ল' কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ'জ সদায় পাই থাকে। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন ষ্টৰি পাই অপেক্ষা।